নমস্কাৰ ছাৰ বাইদেউসকল। ৰাজ্যত আগন্তুক যি পঞ্চায়ত নিৰ্বাচন 2025 অনুষ্ঠিত হ'বলৈ গৈ আছে, এই পঞ্চায়ত নিৰ্বাচনত নিয়োজিত বিষয়া কৰ্মচাৰীসকলে পাৰিশ্ৰমিক হিচাপে কিমান টকা লাভ কৰিব, এই সন্দৰ্ভত আসাম ষ্টেট ইলেকশ্যন কমিশ্যনে এই নিৰ্দেশনাখন প্ৰকাশ কৰিছে। এই নিৰ্দেশনাখন ৰাজ্যৰ প্ৰতিখন জিলাৰ বাবেই কাৰ্যকৰী হ'ব, কেৱল মাত্ৰ স্থায়িত্বশাসিত পৰিষদৰ অন্তৰ্ভুক্ত জিলাকেইখন বাদ পৰিব। ইয়াত চাওক, ডেজিগনেশ্যন অফ অফিচাৰ আৰু এইফালে আছে মিনিমাম ৰেট অফ ৰিমুনেৰেশ্যন অৰ্থাৎ পাৰিশ্ৰমিক। 1 নম্বৰত আছে ছেক্টৰ অফিচাৰ বা জোনেল মেজিষ্ট্ৰেটসকলে পাব লামচাম 1500 টকা। 2 নম্বৰত আছে প্ৰিচাইডিং অফিচাৰ আৰু কাউণ্টিং ছুপাৰভাইজাৰসকলে পাব 350 টকা পাৰ ডে। 3 নম্বৰত আছে পুলিং অফিচাৰ বা কাউণ্টিং এছিষ্টেণ্টসকলে প্ৰতিদিনে পাব 250 টকাকৈ। গ্ৰেড 4ৰ কৰ্মচাৰীসকলে পাব প্ৰতিদিনে 150 টকাকৈ। 5 নম্বৰত আছে পেকেট লাঞ্চ আৰু লাইট ৰিফ্ৰেছমেণ্টৰ কাৰণে প্ৰতিদিনে পাব পাৰ হেড 150 টকাকৈ। 6 নম্বৰত আছে ভিডিঅ' ছাৰ্ভিলেঞ্চ, ভিডিঅ' ভিউইং টিম, একাউণ্টিং টিম, যিসকল কৰ্মচাৰী গ্ৰেড 1 আৰু গ্ৰেড 2 হয় তেওঁলোকে লামচাম 1200 টকাকৈ পাব আৰু গ্ৰেড 3ৰ কৰ্মচাৰীসকলে লামচাম 1000 টকা পাব আৰু গ্ৰেড 4ৰ কৰ্মচাৰীসকলে পাৰ ডে 200 টকাকৈ লাভ কৰিব। 7 নম্বৰত আছে মাইক্ৰ' অবজাৰ্ভাৰসকলে অৰ্থাৎ কাউণ্টিঙৰ মাইক্ৰ' অবজাৰ্ভাৰসকলে পাব 350 টকা এদিনৰ বাবে। বিএলঅ'সকলে পাব এদিনৰ বাবে 150 টকা। আশা আৰু MPWৰ কৰ্মচাৰীসকলে এদিনৰ বাবে 150 টকা লাভ কৰিব। গতিকে ছাৰ বাইদেউসকল, এয়াই আছিল আসাম ষ্টেট ইলেকশ্যন কমিশ্যনে প্ৰকাশ কৰা পঞ্চায়ত নিৰ্বাচন 2025ত নিয়োজিত বিষয়া কৰ্মচাৰীসকলৰ পাৰিতোষিকৰ যি হাৰ আছে অৰ্থাৎ যি পৰিমাণ আছে তাৰ ওপৰত প্ৰকাশ কৰা নিৰ্দেশনা। আৰু এই নিৰ্দেশনাখন ৰাজ্যৰ প্ৰতিখন জিলাৰ বাবেই কাৰ্যকৰী হ'ব, কেৱল মাত্ৰ স্থায়িত্বশাসিত পৰিষদৰ অন্তৰ্ভুক্ত জিলাকেইখন বাদ পৰিব। গতিকে ছাৰ বাইদেউসকল, লগৰ বন্ধুবৰ্গক এই ভিডিঅ'টো শ্বেয়াৰ কৰি আজিৰ এই গুৰুত্বপূৰ্ণ খবৰটো জনাই দিব আৰু নতুনকৈ অহা ছাৰ বাইদেউসকলে অনুগ্ৰহ কৰি আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ। জয় আই অসম।